গণতান্ত্রিক ছাত্ৰ সংগঠন বা সামাজিক সংগঠন হৈ মানুহক আইন উঠাই লোৱাটো কি গণতান্ত্রিক সংগঠন বা সামাজিক সংগঠনৰ কাম চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছো তেওঁলোকে পৰিৱেশটো শান্তি কৰিব বিচাৰি আছে বৃহত্তৰ অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ উজনিত ভাৰতীয় সংখ্যালঘু লোকসকলক যি অত্যাচাৰ কৰি আছে যি ভাবুকি প্ৰদান কৰি আছে এই ভাবুকিসমূহ বিভিন্ন সামাজিক মাধ্যম সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ হোৱাৰ পিছতো জিলা আৰক্ষী বা অসম আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো বৰ দুৰ্ভাগ্যজনক কথা আৰক্ষীক আমি ডেমছুৰ ফালৰ পৰা অনুৰোধ জনাইছো আপোনালোকে নিৰপেক্ষ ভূমিকা পালন কৰক আপোনালোকে আমাৰো আৰক্ষী অকল তেওঁলোকৰ বাবে নহয় আমাৰো আৰক্ষী আপোনালোকে আইন বিঘ্নিত নোহোৱাৰ বাবে এই দল সংগঠনবিলাকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰক কাৰণ এওঁলোকে যি ভাবুকি দি আছে কোনোবাই 24 ঘণ্টা সময় দিছে কোনোবাই 7 দিনৰ সময় দিছে বিভিন্ন জনৰ ঘৰত গৈ ভাবুকি দি আছে অশান্তি কৰি আছে তাৰ পিছতো আৰক্ষী নীৰৱ কিয় প্ৰশাসন নীৰৱ কিয় এওঁলোকক কোনে এই ঠিকাটো দিলে কোনে দাদাগিৰিৰ লাইসেন্সটো দিলে যে ভাৰতীয় মানুহক ভাৰততে তোমালোকে অত্যাচাৰ কৰা এই লাইসেন্সটো কোনে দিলে এইটো আমাৰ জানিব মন গৈছে বৰ দুখৰ কথা বিভিন্ন বুদ্ধিজীৱী আজি নিমাত বিভিন্ন ব্যক্তিসকল আজি নিমাত এটা সময়ত তেওঁলোকে ধৰ্মনিৰপেক্ষ পালন কৰিছিল কিন্তু আজি একাংশ বুদ্ধিজীৱীসকল নিমাত কিয় এওঁলোক মানুহ নহয় নেকি এই ধৰ্মীয় সংখ্যালঘু লোকসকল কি আকাশৰ পৰা ফাটি ওলাইছে নেকি নে কৰবাৰ পৰা হৰি পৰি গৈছে এওঁলোকতো ভাৰতৰ নাগৰিক এওঁলোক অসমীয়া হয় অসমতে জন্মগ্ৰহণ কৰিছে বৃহত্তৰ অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ এওঁলোকে 1971 চনৰ আগৰ বহুতে চাগে নাজানে এই দল সংগঠনবিলাকে যে 1971 চনৰ আগত বাংলাদেশ ক'ত আছিল অসম ক'ত আছিল বা বিভিন্ন ভাৰতবৰ্ষৰ ঠাইবিলাক ক'ত আছিল এইবিলাক নাজানে গতিকে তেওঁলোকে 1971 চনৰ ভাৰত এইখিনি জানিব লাগে জ্ঞানটো ল'ব লাগে যে ভাৰতবৰ্ষৰ পৰিসীমাটো কি আছিল নাজানি পেলাই এনেকুৱা ধৰণৰ আইন হাতত উঠাই লোৱাৰ কাম কেতিয়াও কৰিব নালাগে এওঁলোক মানৱীয় মৰ্যাদা দিব লাগে গণতান্ত্ৰিক সংগঠন হৈ গণতন্ত্ৰ বুজি পাব লাগে গণতান্ত্ৰিক ছাত্ৰ সংগঠন বা সামাজিক সংগঠন হৈ মানুহক আইন উঠাই লোৱাটো কি গণতান্ত্ৰিক সংগঠন বা সামাজিক সংগঠনৰ কাম নেকি সেইটো উগ্ৰবাদী সংগঠনৰ কাম মানুহক ভাবুকি দিয়া মানুহক অত্যাচাৰ কৰা শাৰীৰিক হোক বা মানসিক হোক যি অত্যাচাৰী নহওক এইবোৰতো গণতান্ত্ৰিক সংগঠন নকৰে কিবা যদি অন্যায় কৰিছে তাৰ কাৰণে আৰক্ষী আছে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকে যদি বেয়া কাম কৰিছে কোনোবা যদি বিদেশী আছে তাৰ বিৰুদ্ধেও আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু এওঁলোক কোন আপোনালোকে নিমাতি কইনা হৈ বহি নাথাকিব মই চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছো এওঁলোকে পৰিৱেশটো অশান্তি কৰিব বিচাৰি আছে আমি সদায় শান্তি সম্প্ৰীতি ভাতৃত্ববোধ বিচাৰো গতিকে এওঁলোকে কিছুমান দল সংগঠনে যিবোৰ কাম কৰি আছে সেয়া ঘূৰ অন্যায় কৰি আছে আৰু অন্যায় হোৱাটো কেতিয়াও ভাল মানুহে চাই থাকিব নোৱাৰে